My dear viewers and learners, welcome. নমস্কাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত এই কিতাপখনৰ পাঠ নং 5 ৰেখা এই পাঠটোৰ বিষয়ে আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াত কিছুমান ছবি দেখিছা। ইয়াত দিছে এইবাৰ বিদ্যালয়ৰ গ্ৰীষ্ম শিবিৰত ৰংমনে কাৰাটে শিকিলে। কাৰাটেৰ কি ভংগীমা ৰংমনে শিকিলে চাওঁ আহা। এইবিলাক হ'ল কাৰাটেৰ বিভিন্ন ভংগীমা। তোমালোকে এইদৰে নিজকে ৰক্ষা কৰাৰ বাবে, আত্মৰক্ষাৰ বাবে বিভিন্ন কৌশলসমূহ তোমালোকে শিকিবলৈ যত্ন কৰিবা। আহাচোন আমি চাই লওঁ। ইয়াত দেখিছোঁ, ইয়াত দিছে ওপৰৰ ছবি চাই চিন দিওঁ আহা। ইয়াত দিছে থিয় হৈ থকা ছবিখনত ৰাইট চিন দিব কৈছে। ইয়াত থিয় হৈ থকা ছবি কোনটো আছে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগতে আমি বুজি লওঁ থিয় হোৱা, পথালিকে আৰু হেলনীয়া হৈ থকা ৰেখাবোৰক কি বুলি কোৱা হয়? আহাচোন আমি শিকি লওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াত এটা ফুট দেখিছা নহয়? এই ফুটটোক কি বুলি কোৱা হয়? বিন্দু বুলি কোৱা হয়। আমি বিন্দু বুলি কওঁ। যাৰ স্থিতি আছে দিক, প্ৰস্থ আৰু দাঁত প্ৰায় নাই বুলি ধৰা হয়, তাকে কি বুলি কোৱা হয়? বিন্দু বুলি কোৱা হয়। ইয়াত এইটো এটা বিন্দু দিলোঁ। এই বিন্দুটোৰ নাম কি দিলোঁ? আমি ক দিব পাৰোঁ। এইটো কি বুলি কয়? আমি বিন্দু। এতিয়া ইয়াত আমি কেইটামান বিন্দু দিলোঁ। এইদৰে আমি বিন্দু কেইটামান দি থাকিলোঁ। এইদৰে আমি কেইটামান বিন্দু দিলোঁ। এই যে বিন্দুবিলাক দিলোঁ, এই বিন্দুবিলাক আমি এইদৰে দি থাকিব পাৰোঁ, হয় নাই? এইদৰে আগুৱাই দি দিব পাৰোঁ। মানে অসীমলৈ যাব, অসীমলৈ তাৰ শেষ নাই। অসীম দূৰলৈ বিয়পি থকা অসংখ্য বিন্দুৰ সমষ্টিকে কি বুলি কোৱা হয়? ৰেখা বুলি কোৱা হয়। ইয়াত যদি আমি এইদৰে মিলাই দিওঁ, তাৰমানে কি হ'ব? ৰেখা হৈ যাব না? এইটো কি বুলি কয়? ৰেখা বুলি কোৱা হয়। তাৰমানে অসীম দূৰলৈ বিয়পি থকা অসংখ্য বিন্দুৰ সমষ্টিক আমি কি বুলি ক'ব পাৰি? ৰেখা বুলি ক'ব পাৰি। এতিয়া এই যে ৰেখা বুলি ক'লোঁ যে, এই ৰেখাটো পোন বা চিধাও হ'ব পাৰে। আমি এইদৰে একদম চিধা টানিব পাৰোঁ, বা আমি বেঁকাও টানিব পাৰোঁ এইদৰে, হয় নাই? চিধা ৰেখাক কি বুলি কোৱা হয়? এই চিধা ৰেখাক কি বুলি কোৱা হয়? সৰল ৰেখা বুলি কোৱা হয়। আৰু এইদৰে বেঁকা ৰেখাক কি বুলি কোৱা হয়? বেঁকা ৰেখা বা বক্ৰ ৰেখা বুলি কোৱা হয়। তাৰমানে এইটো হ'ল চিধা। চিধা ৰেখাক কি বুলি কওঁ আমি? সৰল ৰেখা। আৰু বেঁকা ৰেখাক কি বুলি কওঁ আমি? বক্ৰ ৰেখা। বেঁকা ৰেখাক বক্ৰ ৰেখা বুলি কোৱা হয়। এতিয়া আমি এইদৰেও ক'ব পাৰোঁ, যিবোৰ ৰেখাৰ এটা নিৰ্দিষ্ট দিশ আছে তাকে সৰল ৰেখা বোলে। এই যে এইদৰে এটা নিৰ্দিষ্ট দিশ আছে, সেইকাৰণে এইবিলাক কি বুলি কওঁ? সৰল ৰেখা। এইটো চোৱা, এইটো নিৰ্দিষ্ট দিশ নাই, এইদৰে গৈছে, এইদৰে গৈছে। যিবোৰ ৰেখাৰ নিৰ্দিষ্ট দিশ নাথাকে তাকে বক্ৰৰেখা বোলে। এতিয়া আমি আৰু কেইটামান বস্তু বুজি লওঁ। এই যে এইটো দেখিছে নাই? এইটো ৰেখাটো এইদৰে আছে। এইদৰে থাকিলে চিধা এনেকৈ পোনকৈ থাকিলে এইটো কি বুলি কয়? উলম্ব ৰেখা। উলম্ব থিয় হৈ আছে, তাৰমানে থিয় হৈ থাকিলে এইটো আমি কি বুলি কওঁ? উলম্ব ৰেখা। এইদৰে থিয় হৈ থাকিলে এইটো কি বুলি কওঁ? উলম্ব ৰেখা। এইটোতো এনেকৈ হেলনীয়া আছে, এনেকৈ হেলনীয়া আছে, এইটো কি বুলি কওঁ? হেলনীয়া ৰেখা। হেলনীয়াভাৱে থাকিলে এইটো কি বুলি কোৱা হয়? হেলনীয়া ৰেখা। আৰু এইদৰে পথালিকে থাকিলে এইটো কি বুলি কয়? পথালিকে আছে, এইটো পথালিকে থকাটোক কি বুলি কোৱা হয়? অনুভূমিক ৰেখা। এতিয়া আমি পাঠ্যপুথিত থকা আমি ৰেখাবোৰ চাই লওঁ। এতিয়া তোমালোকে মন কৰা, ইয়াত আমি এতিয়া বুজিলোঁ নহয়, এইটো কি উলম্বভাৱে আছে, হয় নাই? থিয় হৈ আছে, মানে এইটো কি হয়? থিয় হৈ থকা ছবিবোৰ আমি ৰাইট চিন দিব লাগিব। তাৰমানে এইটোত আমি কি চিন দিব লাগিব? ৰাইট চিন দিব লাগিব, হয়নে? আৰু এইদৰে আছে নেকি থিয় হৈ থকা? আৰু নাই, হয়নে? তেনে এইটোতে ৰাইট চিন হ'ব। এতিয়া ঘৰটো দিছে এখন হাত পথালিকৈ থকা ছবিকেইখনত এইদৰে ষ্টাৰ চিন দিব গৈছে। এখন হাত পথালিকৈ থকা। এতিয়া এখন হাত পথালিকৈ ক'ত আছে? এই যে এইটো পথালিকৈ আছে, এইটোত আমি ষ্টাৰ চিন দিব লাগিব, হয় নাই? আৰু কোনটোত আছে আমি চাই লওঁ। এইটোত কি আছে? এখন হাত পথালিকৈ থকা বুলি কৈছে।
তো এইটোৰ এই হাতটো পথালিকে আছে, এইটো বেকাকে আছে নাই, এইটো পথালিকে আছে, আৰু আছে নেকি? নাই। গঢ়টো দিছে এখন হাত বা ভৰি হেলনীয়াকৈ থকা ছবিত এইদৰে বৰ্গ চিন দিব গৈছে। এখন হাত বা ভৰি হেলনীয়া, তো আমি দেখিলে এই এখন হাত হেলনীয়াকৈ আছে, এইটোত আমি বৰ্গ চিন দিম। আৰু কোনটো আছে? এইটোতো এই ভৰিটো কি আছে? হেলনীয়া, এই হেলনীয়া নহয়। আচ্ছা, এতিয়া দেখিলোঁ এই ভৰিটো হেলনীয়া আছে, এইটোত আমি কি চিন দিম? বৰ্গ চিন দিম। আৰু এই ভৰিটো হেলনীয়া আছে, এইটোত আমি কি দিম? বৰ্গ চিন দিম। এই ভৰিটো হেলনীয়া আছে, এইটোক আমি কি দিম? বৰ্গ চিন দিম। ঘৰত হৈছে ভৰি বেকা হৈ থকা ছবিত এইদৰে গোল চিন দিব গৈছে, বৃত্তৰ নিচিনা চিন দিব গৈছে। কোনটো আছে? এইটো আমি দেখিলোঁ, এইটো এনেকৈ বেকা হৈ আছে, এইটোত আমি কি চিন দিম? বৃত্ত চিন দিম। আৰু কোনটো আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত ৰঙা ৰেলগাড়ী দেখিছে না তোমালোকে? এইটো কি বুলি কোৱা হয়? কেৰেলোৱা বুলি কোৱা হয় নাই? এইটো চিধা গৈ থাকে, আকৌ চুই দিলে কি হৈ যায়? এইটো বেকা হৈ যায়, হয় নাই? চোৱাচোন, চুই দিওঁতে কেনেকুৱা হ'লে, চুই দিলে এনেদৰে গোল হৈ গ'ল নাই, বেকা হৈ গ'ল। তাৰমানে এতিয়া সৰল ৰেখা আছিলে, আকৌ এইটো বক্ৰ ৰেখা হৈ গ'ল। এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 44 পেজ আছে, কেৰেলোৱাৰ তলত দিয়া ফুটবোৰ লগ লগাও হয়। ইয়াত কেৰেলোৱা এই ফুটবোৰ তোমালোকে কি কৰিবা? লগ লগাই দিব। এইদৰে লগ লগাই দিলে কি হ'ব? এইটো এটা সৰল ৰেখা হৈ যাব, হয় নাই? বা পথালৈকে থকা ৰেখা এটা হৈ যাব নাই? পথালৈকে থকা ৰেখাক কি বুলি কওঁ আমি? অনুভূমিক ৰেখা বুলি কওঁ, হয় নাই? এইটো এটা অনুভূমিক ৰেখা হৈ গ'ল। এইটো চোৱা, এইটো যদি আমি এইদৰে লগ লগাই এইটো হ'ল, এইটো কি হৈ গ'ল? এইটো বক্ৰ ৰেখা হৈ গ'ল নাই? ইয়াত দিছে এৰী পলুবোৰ চাই খালী বাকচবোৰত পলুবোৰ পাতত থকাৰ নিচিনাকৈ আঁচ টানো আহা। এইটো এনেকৈ আছে, পথালিকে আছে, তেনে এইদৰে এটা আঁচ টানি দিব লাগিব। ইয়াত কেনেকৈ আছে? ইয়াত আছে হেলনীয়াভাৱে আছে, তেনেহ'লে ইয়াত আমি এইদৰে হেলনীয়াভাৱে আঁচ টানি দিম। আৰু ইয়াত কি আছে? ইয়াত আছে বক্ৰভাৱে আছে, এইদৰে গোলাকৃতিভাৱে, এইদৰে আমি এইদৰে এটা আঁচ টানি দিব লাগিব। তাৰমানে প্ৰথম পখিলাত থকা পলুটোৱে পথালিকে আছে, হয় নাই? পথালিকে আছে। দ্বিতীয় পখিলাত থকা পলুটো কেনেকৈ আছে? হেলনীয়াভাৱে আছে। আৰু তৃতীয় পখিলাত থকা পলুটো কি আছে? বক্ৰভাৱে আছে, বক্ৰ। 45 পেজ দিছে, তলৰ প্ৰতিটো চিত্ৰত থকা ফুটবোৰ মুক্ত হাতেৰে আঁচ টানি চাওঁ। এইদৰে মুক্ত হাতেৰে তোমালোকে আঁচ টানিবা। এইটো এটা পথালিকে থকা ৰেখা, এইটোক আমি সৰল ৰেখা বুলিও কওঁ। এইটো এইদৰে লগ লগাব লাগিব, এইটো এইদৰে, এইটো হেলনীয়া, এইটো বক্ৰৰেখা। ক্ৰিকেট খেল, বিদ্যালয়ৰ আজি ক্ৰিকেট খেল আছে। নেহাই দেখিলে যে খেলপথাৰত কেইডালমান ষ্টাম্প মাটিত থৈ আছে, এডাল ষ্টাম্প পৰি আছে আৰু এডাল ষ্টাম্প হেলনীয়া আছে। তোমাক চোৱাচোন, এইটো পৰি আছে, এইটো হেলনীয়া আছে, এইটো থিয় হৈ আছে, হয় নাই? এতিয়া আমি অলপতে শিকিলোঁ নহয়, নেহাই দেখা ষ্টাম্প কেইডাল তলত দিয়া ধৰণে কাগজত আঁচ টানি দেখুৱালে। এইটো কি? এইটো কয় থিয় হৈ আছে নহয় ষ্টাম্প কেইটা, এইটো কি বুলি কয়? উলম্ব ৰেখা। এইটো হেলনীয়াকৈ আছে, এইটো কি বুলি কয়? হেলনীয়া ৰেখা। এইটো পথালিকে আছে, এইটো কি বুলি কয়? আনুভূমিক ৰেখা। এতিয়া তলৰ ছবিখনলৈ মন কৰা, উলম্বকৈ থকাবোৰৰ ৰঙা চিন দিয়ে। এইটো উলম্বকৈ যিখিনি আছে সেইখিনিক ৰঙা চিন, তেনেকৈ এইটো আছে, এইটো আছে, এইটো আছে, এইটো আছে। হেলনীয়াকৈ থকাবোৰক হালধীয়া ৰং কৰা, হেলনীয়াবোৰ যেনেকৈ যিখিনি আছে সেইখিনি হালধীয়া ৰং কৰিব গৈছে, আৰু অনুভূমিকভাৱে থকাবোৰ সেউজীয়া। অনুভূমিক মানে কি? পথালিকে যিখিনি আছে, এইদৰে পথালিকে থকাখিনি কি দিব গৈছে? সেউজীয়া ৰং কৰিব গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে থিয়, হেলনীয়া, অনুভূমিক ৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতি অংকন কৰিব পাৰিবা। ইয়াত এইদৰে এইটো যেনেকৈ পথালিকে টানিলে, এইপিনে এইটো থিয়কৈ টানিলে, এইটো এটা আয়ত হ'ল। এইদৰে তোমালোকে এইদৰে টানি তোমালোকে বিভিন্ন আকৃতি তোমালোকে অংকন কৰিব পাৰিবা। যেনেকৈ বৰ্গ মানে ধৰা এইটো এনেকৈ চিধা থিয়কৈ, আকৌ এইদৰে যদি দিয়া
কথালৈকে আকৌ এইটো মিলাই দিবা তেন্তে বৰ্গ হৈ যাব। এইদৰে বৰ্গ বনোৱা, ত্ৰিভুজ বনোৱা, এইদৰে তোমালোকে আকৃতিবোৰ ইয়াত অংকন কৰিবাচোন। ইয়াত দিছে বক্ৰৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতি অংকন কৰিব। বক্ৰৰেখা যেনেকৈ এটা ছাতি বনালে তোমালোকে যি বনাব পাৰিবা, এইদৰে কাঁহী বনাব পাৰিবা। তোমালোকে বক্ৰৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতি অংকন কৰিবা এই ফৰ্ডবিলাকৰ সহায়ত। Thanks for watching. Stay connected. Thank you so much.